একালৰ তাৰকাৰ দুৰ্দশা কি দিয়া নাছিল জীৱনে টকা পইচা নাম যশ সুখৰ সংসাৰ কিন্তু সকলো ঘেৰুৱালে এটা কাৰণত শৈশৱৰ পৰাই শচীন তেণ্ডুলকাৰৰ লগত একেলগে খেলা সেইজন ক্ৰিকেটাৰে আজি কটাইছে উজাগৰি নিশা চৰ্চাত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি কাৰণ দুখ লগা ভালদৰে খোজ কাঢ়িব নোৱাৰে বিনোদ কাম্বলিয়ে ভালদৰে কথাও ক'ব নোৱাৰা হৈছে নিজৰ জন্মদিনত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত শতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ আছিল বিনোদ কাম্বলি কিন্তু আজি বৰ্ডে আগবঢ়োৱা অনুদানৰ টকাৰে মাহটো চলে ক্ৰিকেটাৰজনে পত্নীক এৰি পেয়সীৰ সৈতে সংসাৰ কৰিছিল কিন্তু সেই সংসাৰো নীতিকিল উশৃংখল হৈ পৰিল ক্ৰিকেটাৰজনৰ জীৱন আচলতে যেতিয়া মানুহৰ টকা পইচা ধন সম্পত্তি সকলো থাকে হয়তো সেই সময়ত তেওঁ কি কৰে সকলো পাহৰি যায় বিনোদ কাম্বলিয়ে আৰম্ভ কৰিলে নকৰিবলগীয়া কামবোৰ আসক্ত হৈ পৰিল তাৰকা ক্ৰিকেটাৰজন আৰু সেই নিচাই লাহে লাহে ধ্বংসৰ গৰাহলৈ লৈ গ'ল ক্ৰিকেটাৰজনক বিনোদ কাম্বলিৰ অৱস্থা দেখি প্ৰতিশ্ৰুতি দিলে সুনীল গাভাস্কাৰে ক'লে বিনোদ মোৰ সন্তানৰ দৰে 1983 চনৰ ৱৰ্ল্ড কাপ বিজয়ী দলটোৱে বিনোদ কাম্বলিক সৰ্বোচ্চ প্ৰকাৰে সহায় কৰি যাব আগলৈকে যিজন ক্ৰিকেটাৰৰ এসময়ত টকা পইচা সকলো আছিল আজি শূন্য হৈ পৰিল তেওঁৰ একাউণ্ট যাৰ বাবে আজি সহায়ৰ হাত বিচাৰি আগবাঢ়িবলগীয়া অৱস্থা ব্যুৰো ৰিপৰ্ট টাইম